জুবিন গাৰ্গে তুলি লোৱা কাজলিক গৰিমা বৌৱে চিনি নেপায়। যদিহে গৰিমা বৌৱে চিনি নেপায় তেন্তে কাজলিক কেনেকৈ জুবিন গাৰ্গে তুলি ল'লে? এই ভিডিঅ'টোত আপোনালোকে গোটেই কথাখিনি গম পাব। ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব। যদি প্ৰথমবাৰ শেষলৈকে চাই নাথাকে আপোনালোকে একো গম নাপাব। আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ, এইটো চাই লওক। এইটো এটা হ'ল ভেলাঘৰ। কাষত নৰা খেৰ চালি লগাই দিলে সম্পূৰ্ণ হৈ উঠিব, কিন্তু এতিয়া আধা আধি হৈ আছে। এতিয়া মই চাংঘৰলৈ উঠি যাওঁ। মজা ভেলাঘৰ বুলি ক'লে কেনেকুৱা ভাল লাগে। এইটো ছিষ্টেমত এনেকৈ উঠি যাব লাগিব। এইটো ছিষ্টেমত এনেকৈ উঠি যাওঁতে মজা লাগে বে। ৱাও, এতিয়া মই উঠি আহিলোঁ। চাই লওক ভেলাঘৰটো ওপৰৰ পৰা পৰিৱেশবিলাক কেনেকুৱা লাগে, কেনেকুৱা মজা লাগিছে চাওক। এইখন পাহাৰ কেনেকুৱা মজা লাগিছে ন। হাইখন ৰাস্তা দি গাড়ী গৈ আছে, চাই লওক। পৰিৱেশবিলাক বহুত মজা লাগিছে। যিহেতুকে আমি পাহাৰৰ কিনাৰত বাস কৰোঁ, পাহাৰৰ কিনাৰত দাঁতি কাষত আছোঁ না, পৰিৱেশবিলাক বহুত ভাল লাগে। আৰু এইফালে মন কৰক, এয়া হ'ল মোৰ খেতি হয়। ইয়াত আছে বাম খেতি, চাই লওক। এইখন বাৰী পাতিছোঁ, তামোল বাৰী, এয়া চাই লওক। আৰু লগতে মই সেই ঝুপৰি ঘৰটোত অভানাত চেলেঞ্জ কৰিছিলোঁ, আৰু লগতে হয়তো ৰং বিৰঙৰ ঘৰটোতো অভানাত চেলেঞ্জ কৰিছিলোঁ। যদি ভিডিঅ'কেইটা চোৱা নাই মোৰ চেনেলত গৈ পিনে আপোনালোকে ভিডিঅ'কেইটা চাবগৈ। আৰু এইফালে দেখুৱাই দিছোঁ, এয়া হ'ল গৰু চৰি আছে। কিমান মজাকৈ চৰি আছে চালক। এতিয়া গৰুবিলাক যিহেতুকে উদঙৰ দিনত গৰুবিলাক সুন্দৰকৈ এনেকৈ চৰি থাকে। আপোনালোকৰ সেইফালে গৰুবিলাক এইটো ছিজনত মেলি থয় নে বান্ধি থয় কমেণ্ট এটা কৰিবচোন। কিন্তু আমাৰ এইটো চাইডে এনেকৈ গৰুবিলাক আকৌ চব মেলি থৈ দিয়ে। কিন্তু ঠাই ভেদে এইবিলাক মানে বান্ধি পিনে থৈ দিয়ে। আমাৰ ইয়াত কিন্তু খুলি পিনে থৈ দিয়ে। চাওক কেনেকুৱা ভাল লাগিছে ন। গৰুজনী কেনেকৈ মজাকৈ গৈ আছে, সুন্দৰকৈ গৈ আছে। ৱাও, এইবিলাক দৃশ্য চাবলৈ বহুত ভাল লাগে আকৌ। আপোনালোকে এনেকুৱা দৃশ্যবিলাক চাই ভাল পায় নাই? এতিয়া চাওকচোন, গৰুজনী নেজডালো খোৱা কেনেকৈ ইমান মজাকৈ গৈ আছে চাওক। চাই লওক, শুকান নৰা সেইবিলাক খাই আছে, দেখিলে? আৰু এইফালে তিনিটামান চৰি আছে, চাওক। এইকেইটা পৰিৱেশবিলাক বহুত মজা লাগিছে। এতিয়া মই মেইন কথালৈ যাওঁ। আচলতে কথাটো কি হ'ল, জুবিন গাৰ্গে নিজ মুখে কৈ গৈছিল, বহুতকেইটা অনুষ্ঠানতো নিজেই চিনাকি দিছে, যেন মই এই কাজলী নামৰ ছোৱালীজনীক, এই কাজলীক মই তুলি লৈছোঁ, মই এডপ্ট কৰিছোঁ, নিজে কৈ গৈছে। তো এতিয়া কথা হ'ল, গৰিমা বৌৱে, জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে কাজলীক চিনি নাপায়। তো এতিয়া একাংশ লোকে এনেদৰে ছ'চিয়েল মিডিয়াটোত উলিয়াই আছে। একাংশই কৈছে, তোক দেখোন গৰিমা বৌৱে চিনিয়ে নাপায় বোলে, তই কেনেকৈ জুবিন গাৰ্গৰ ছোৱালী হ'লি, এনেকৈ কৈ আছে। আচলতে মই যোনসকলে ট্ৰল কৰিছে, যোনসকলে এনেকৈ বেয়া বেয়াকৈ কৰিছে কাজলীক, মই সেইসকলক কৈ দিব বিচাৰিছোঁ, আচলতে জুবিন গাৰ্গে অকল কাজলীকেই যেন তুলি লৈছে বা তেনেকুৱা কথা নাই। জুবিন গাৰ্গে বহুতকেই তুলি লৈছে। আৰু গৰিমা বৌৱে চিনি পাওক বা নাপাওক সেইটো মেটাৰ নকৰে। কাজলীক জুবিন গাৰ্গে জীৱনদান দিছে, হয়, ঠিক আছে। গৰিমা বৌৱে গম পাওক নাপাওক সেইটো মেটাৰ নকৰে। অকল কাজলীক বুলি নহয়, জুবিন গাৰ্গে বহুতক জীৱনদান দিছে। তো এতিয়া মই ক'ব বিচাৰিছোঁ, গৰিমা বৌৱে নিজে চিনি পায়, হয়, কাজলীক চিনি পায়, নিজৰ সন্তান হিচাপে মানে গৰিমা বৌৱে। কিন্তু আপোনালোকে এতিয়া কৈ আছে কি কাজলীক চিনি নাপায়, আমুক নাপায়। চিনি পায়, দস্তুমত চিনি পায়। গৰিমা বৌৱে দস্তুমত চিনি পায়। এটা অনুষ্ঠানত জুবিন গাৰ্গো আছে, গৰিমা বৌও আছে। দুইজন একেলগতে থাকোঁতেই এখন মঞ্চত চিনাকি কৰাই দিছে, হয়। সেইসকলক ক'ব বিচাৰিছোঁ, আপোনালোকে মিছাতে ছোৱালীজনীক বদনামী নকৰিব, মিছাতে ছোৱালীজনীক ট্ৰল নকৰিব, মিছা কথা কৈ মিছা কমেণ্ট পাছ নকৰিব। গৰিমা বৌৱে দস্তুমত চিনি পায়, আৰু জুবিন গাৰ্গে তুলি লোৱাটো 100% সত্য। তুলি লৈছে, জীৱনদান দি গৈছে। কিন্তু আপোনালোকে এতিয়া আবোল তাবোল বকি আছে। আৰু কিছুমানে মই জুবিন পাপাৰ ছোৱালী বুলি কোৱা এই শব্দটোকো একাংশই জ্বলিছে। তই বেপাৰ কৰিবলৈ আহিছ, তই ইউটিউবৰ পৰা পইচা কমাবলৈ আহিছ, আমেৰিকান ডলাৰ কমাবলৈ আহিছ, এনেকুৱা ধৰণৰ কিছুমান কথা কৈ আছে। আৰে বাবা, ইউটিউবত ছ'চিয়েল মিডিয়াত আহিছে, তহঁতৰ বাপেৰৰ ঘৰৰ পৰা দিবি নেকি পইচা? তহঁতিতো বাপেৰৰ ঘৰৰ পৰা নিদিয়। ইউটিউবৰ দিব, ইউটিউবৰ ভঁৰালৰ পৰা দিব, তহঁতি নিদিয় নহয়। সেইকাৰণে জ্বলি কাম নাই। আৰু কাজলীয়ে বৰ্তমান সময়লৈকে একো বেয়া কাম কৰা নাই, যি কৰিছে বহুত ভাল কাম কৰিছে। কাজলীয়ে যোনটো অৱস্থাত আছে তহঁতি গম পাৱ। তহঁতি যদি ইমানে বেয়া লাগিছে, ইমানে যদি ট্ৰল কৰিবলৈ মন আছে, তহঁতি এটা কাম কৰচোন, সেই ট্ৰল কোৱা কথাখিনি ভাল কামত খটাচোন, পইচা পাতি দেগেচোন। কাজলীক হয় চেট লেউৰা কালাচ খং উঠি যায়, সঁচা কথা কৈছোঁ। মোৰ মুখখনেনো লেতেৰা,
পটককৈ খং উঠি যায়। কিন্তু কাজলীক এনেকৈ যি টি কথা নকবি দেই। কাজলী এজনী বহুত ভাল ছোৱালী। কাজলীয়ে বৰ্তমান সময়ত যিটো কষ্টত আছে সেই কষ্টটো তহঁতি বুজ। সেইকাৰণে আপোনালোকক ক'ব বিচাৰিছোঁ কাজলী ভগৰ ইউটিউব চেনেল চাবগৈ। কাজলী বুলি আছে, কাজলী ভগৰ ইউটিউব চেনেল চাবগৈ। এইটো ইমানখিনি অকল আবুল তাবুল বকিলে বেয়া লাগেতো, সঁচাকৈ বেয়া লাগে। আবুল তাবুল বকি আছে এচামে বোলে গৰিমা বৌয়ে চিনি নাপায় আমুক নহয়। গৰিমা বৌ নিজে চিনি পায়, একেলগতে আছে, গোটেই ফটো চটো আছে। চালে এইটো কথা বেয়া লাগে। ৰ'ব দে মই 1 মিনিট, মই ভেলাঘৰটোৰ পৰা নামি লওঁ। খটখটি দেখিছে নাই, একদম বেয়া ষ্টাইল খটখটি। এইটো ষ্টাইলত নামিব লাগিব, এইটো ষ্টাইল। চালক মজা আকৌ, চালক দেখাই দিছোঁ, বঢ়িয়া লাগিছে। এইটো হ'ল আমাৰ ভেলাঘৰটো। আমি এই ভেলাঘৰতে থাকিব লাগিব। আৰু এতিয়া বৰ্তমান সময়ত মাঘৰ বিহু ছিজন দেই, ঠায়ে ঠায়ে বহুত জেগাত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি, যি জুবিন গাৰ্গৰ আৰ্হিত গোটেই ভেলাঘৰ সাজিছে, গোটেই বিতৰ্কও সৃষ্টি হৈ আছে। তো মই ক'ব বিচাৰিছোঁ দেই, আচলতে জুবিন গাৰ্গৰ আকৃতিত ভেলাঘৰ হ'ব নালাগে। জুবিন গাৰ্গৰ আকৃতিত কিবা এটা প্ৰতিমূৰ্তি বনাইছে, সেইটো কোনো ডাঙৰ কথা নহয়। কিন্তু জুবিন গাৰ্গৰ আকাৰত বা আকৃতিত সেইটো ভেলাঘৰ বুলি নাম নিদিব। ভেলাঘৰ এটা নিজস্ব আকাৰ আৰু আকৃতি আছে। ভেলাঘৰ কাক কয়? ভেলাঘৰ যিহেতুকে আমি যোনদিনাখন ভোজ ভাত খাম পাছদিনাখন সেইটো জ্বলাই দিয়ে। তো এতিয়া জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো বনাইছে ভেলাঘৰ বুলি কৈছে, আপোনালোকে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি জ্বলাই দিব পাৰিব নেকি? কেতিয়াও নোৱাৰে। সেইটো কাৰণে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বুলি ক'ব, প্ৰতিমূৰ্তি নৰা খেৰুৱা বনাইছে সেইটো ক'ব, কিন্তু ভেলাঘৰ বুলি নামটো ব্যৱহাৰ নকৰিব। ইমানখিনি ক'লোঁ। আমাৰ পৰিৱেশবিলাক চাওক, এইফালে ঢেৰ গৰু আছে, মই আপোনালোকক দেখাম দেই। এইফালে ঢেৰ গৰু আছে হয়। আমাৰ এইফালে গম পাইছে নাই, যেতিয়া মেলনীয়া ছিজন হয় নহয়, তেতিয়া গৰু এনেকুৱা তামাম, গৰুৱে গৰু, গোটেই গৰু একদম। আমাৰ ঢেৰ গৰু আছে। বাম খেতিও কিন্তু আকৌ এইডোখৰত অকল আমিহে কৰোঁ। সেইফালে আছে আলুগুটি লগাই দি আছে। এই মাঘৰ বিহুৰ কাৰণে খনা গৈছে আলুগুটি, ইয়াত আছে আলুগুটি। অকল এইডোখৰত অকল আমিহে বাম খেতি কৰোঁ, কোনো নকয়। মানুহে বাম খেতি কৰিব লাগে। ধান খেতি যিমান কৰিব লাগে বাম খেতি সিমান কৰিব লাগে, সেইটো কথা ক'লোঁ। কাৰণ কেলৈ মাটিবিলাক এতিয়া এইবিলাক চাওকচোন, এনেই পৰি আছে এইবিলাক মাটি। এইবিলাক মাটি যদি বাম খেতি কৰা হ'লে, ধান খেতিত যেনেকৈ ধান উৎপাদন হয়, বাম খেতিত কৰিলেও তেনেকৈ বাম খেতিৰ পৰা পইচা পাব। এতিয়া আলু গুটি চালুগুটি দিয়কচোন, কেনেকুৱা পইচা কৰে, সেইটো কথা ক'লোঁ। আৰু হয় এইবিলাক শালিকেইজনী চাওক, কেনেকুৱা মুক্ত মনেৰে উৰি ফুৰিছে, মজা। এইবিলাক গৰু চাওক, গৰুবিলাক আৰু খেলো কি হয় গম পাইছেনে? গৰুবিলাক এই বেয়ানীৰ ওচৰলৈ আহিব, জেওৰাৰ ওচৰলৈ আহিব, বাম খেতিৰ ওচৰলৈ আহিব। এইটো কথাটো কি নাজানো। কথাটো এনেকুৱা নেকি চাগে, যিহেতুকে এইফালে অকল শুকান পথাৰ হৈ গ'ল না, শুকান পথাৰ আৰু এইফালে সেউজীয়া সেউজীয়া দেখি থাকে, সিহঁতি খাবলৈ পাম বুলি বেয়ানী কিনাৰলৈ আহি থাকে। ৰ'ব দেই, গৰু পিঠিত কেনেকৈ শালিকাবোৰ উঠি থাকে চাওক, ভাল লাগে। আৰু এইফালে চালে বেলিটো পৰিবলৈ গৈ আছে। এইবিলাক দৃশ্যই কৈছোঁ বেলেগ মজা লাগে আৰু। ঘূৰি যা, ঘূৰ 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 যা, ঘূৰ ঘূৰ যা, ঘূৰ ঘূৰ ঘূৰ। মোৰ এইবিলাকে ডিউটি আৰু, গৰু খেদা, কিবাকিবি খেদা, এইবিলাকে ডিউটি, বেলেগ ডিউটি নাই আৰু। ঘূৰ যা, ঘূৰ 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 যা, ঘূৰ ঘূৰ ঘূৰ। এইটো পোৱালিটো চাওক, মজা লাগিছে আকৌ এইটো, দেখিছে নাই চাওক। আৰু আপোনালোকে যদি এনেকুৱা গাঁৱলীয়া পৰিৱেশ, এনেকুৱা গাঁৱৰ পৰিৱেশবিলাক যদি চাই ভাল পায় ন, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব দেই। শ্বেয়াৰ নকৰা কিন্তু নাথাকিব দেই। আৰু এইফালে চাওক, এইটো ৰং বিৰং কাগজৰ ঘৰ এটা বনাইছিলোঁ। আপোনালোকে মোৰ ইউটিউব চেনেলত ভিডিঅ'টো চাবগৈচোন। এইটো ৰাতি থাকিলোঁ, কেনেকুৱা ঠাণ্ডা লাগিলে যে থাকি দিলোঁ আকৌ। ঘূৰ যা, ঘূৰ 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 যা, ঘূৰ 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 যা, ঘূৰ 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 যা, ঘূৰ 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 যা, ঘূৰ যা। এই সময়ত যদি গৰুখিনি খেদি আঁতৰালেও নহয় ন, তেতিয়া নাহে আৰু, এতিয়া ঘৰলৈ যাব। ঘূৰ যা। আৰু হয় পাহাৰখন চাওক ন, কেনেকুৱা মজা লাগিছে। আৰু মই কৈ দিব বিচাৰিছোঁ, কাজলীক লৈ আৰু বিতৰ্ক নকৰিব, এইটো বেয়া কথা। কাজলীয়ে কোনো বেয়া কাম কৰা নাই, কাজলীক লৈ বিতৰ্ক নকৰিব। ভেলাঘৰটোত অকণমানি পোৱালি এটা উঠি আহিছে দেই, কিমানটো জুম হয় নাজানো, কিন্তু হ'লেও চেষ্টা কৰিছে দেখাই দিওঁ চাওক। এইটো চাওক, এইটো পোৱালিটো, সি মজা ফিল্ডটো লৈ আছে। সি মানে ভেলাঘৰ উপভোগ দৃশ্যখিনি চাই ভাল লাগে যেন ফিল্ডটো লৈ আছে। সেই দেখিলে, সিহঁতৰ ফিল্ডটো লৈ আছে তেনেকুৱা। আৰু এইফালে ৰঙালাও দিয়া আছে, এইফালে বিলাহী ৰুই দি আছে।